বৰ্তমান সময়ত নিজক সুৰক্ষিত কৰিবৰ বাবে আমি আমাৰ শৰীৰৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধক ক্ষমতা ভাল ৰখাটো খুবেই দৰকাৰী। শৰীৰত ইমিউনিটি কম হোৱা মানে হ'ল আমাৰ খোৱা খাদ্যত নিউট্ৰিশ্যনৰ কম হোৱাটো। প্ৰকৃতিৰ পৰা পোৱা সকলোবোৰ খাদ্যতেই নিউট্ৰিশ্যনছ থাকে। তাৰে কিছুমান খাদ্যত ৰোগ প্ৰতিৰোধক ক্ষমতা বেছি থাকে আৰু সেইবোৰক ইমিউনিটি বুষ্টিং ফুড বুলি কোৱা হয়। ইমিউনিটি বুষ্টিং ফুডত বহুত ধৰণৰ খাদ্যই পৰে। তাৰ ভিতৰত আমি 5টা মেইন খাদ্যৰ কথাহে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আমলখিত ক্ৰমিয়াম নামৰ এটা তত্ত্ব থাকে যিয়ে আমাৰ শৰীৰৰ কলেষ্ট্ৰল কম কৰাত সহায় কৰে। আমলখিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্টছ আৰু এণ্টিবেক্টেৰিয়েল গুণ থাকে যিয়ে আমাৰ শৰীৰক বহু বেমাৰৰ পৰা দূৰত ৰাখে। এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ থকা বাবে আমাৰ শৰীৰৰ ভিতৰখন চাফা কৰাত সহায় কৰে, মানে ডিটক্সিফাই কৰাত সহায় কৰে আমলখিয়ে। আমলখিয়ে আমাৰ ৰেছপিৰেটৰী ছিষ্টেম মানে শ্বাস-নিশ্বাস লোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো শক্তিশালী কৰি তোলে। প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আমলখিত। আমলখিয়ে কাহ, চৰ্দি, কফ আদি হোৱাত বাধা দিয়ে। সেয়েহে আমলখিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱাত প্ৰচুৰ পৰিমাণে সহায় কৰে। দ্বিতীয়টো হ'ল নেমু। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট থাকে, যাৰ ফলত ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াই দিয়ে। ৰাতিপুৱা শুই উঠি এগিলাচ কুহুমীয়া পানীত 2-3 চামুচ নেমুৰ ৰস মিলাই খালে আমাৰ শৰীৰৰ ইমিউনিটি বৃদ্ধিত সহায় হয়। বিটৰুট। বিটৰুটত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফাইবাৰ, পটাছিয়াম, আইৰণ থাকে। বিটৰুটৰ জুচ বা স্মুথি বনাই বা চালাড বনাই খাব পৰা যায়। দৈনন্দিন খোৱাৰ আহাৰৰ তালিকাত বিটৰুট খাব পাৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়। নহৰু। নহৰুৱে আমাৰ শৰীৰৰ ভিতৰৰ ভাইৰাছ ধ্বংস কৰাত সহায় কৰে। আমাৰ শৰীৰৰ ভিতৰত থকা মাইক্ৰ' অৰ্গেনিজমছবোৰ ধ্বংস কৰাত সহায় কৰে। নহৰুত থকা এলিচিন নামৰ তত্ত্বটোৱে আমাৰ শৰীৰত থকা বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে। নহৰু 2-3টা কেঁচাই খালে মুখৰ ভিতৰত এলিচিন উৎপন্ন হয়। তাৰ ফলত আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়। হালধি। হালধি আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী বুলি সকলোৱে জানে। আমি সদায় খাদ্যত হালধি খাওঁ। এই হালধিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াই ৰাখে। হালধিত প্ৰাকৃতিক এণ্টি-ইনফ্লেমেটৰী তত্ত্ব থাকে। হালধি এটা শক্তিশালী এণ্টিঅক্সিডেণ্টো হয়। কাহ, চৰ্দি আদি বেমাৰত কেঁচা হালধি খালে সোনকালে ভাল হোৱাত সহায় হয়। কেঁচা হালধিৰ ৰস গাখীৰৰ লগত মিলাই খালে বহু বেমাৰৰ পৰা দূৰত থাকিব পাৰি। কেঁচা হালধিৰ ৰস ইমিউনিটি বুষ্টিঙত বহুত সহায়কাৰী হয়। এই ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে আৰু উপকাৰী যেন লাগিছে তেনেহ'লে লাইক এটা কৰি যাব। আগলৈ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।